মোৰ সমষ্টিত যেতিয়া বুথত মন কি বাত হয় তাতকৈ বেছি মানুহ হয়। গতিকে বুথৰ মন কি বাততকৈ কম মানুহলৈ যদি খোজ কাঢ়ে, মই আনন্দ অনুভৱ কৰিছো যে গৌৰৱ গগৈ ডাঙৰীয়াই মোৰ সমষ্টিলৈ আহি মোৰ সমষ্টিৰ উন্নয়নখিনি চাই থৈ গৈছে, ৰাস্তা ঘাট বিলাক চাই থৈ গৈছে। অন্ততঃ তেওঁ অনুভৱ কৰিব পাৰিব যে ৰাস্তা ঘাট কেনেকে বনায়, অঞ্চলৰ উন্নয়ন কেনেকে কৰে। ৰাস্তাৰে গৈ থাকোঁতে অন্ততঃ ফিল কৰি আছে যে মই কিবা নহয় কিবা এটা কাম কৰিছো। আৰু নিশ্চয় কেতিয়াবা মোৰ সমষ্টিত হৈ থকা মন কি বাত এবাৰ চাব আহিব। মন কি বাতত তেওঁ যিটো বুথত মানে খোজ কাঢ়োতে যিখিনি মানুহ হৈছে তাতকৈ মোৰ বেছি মানুহ থাকে। দূৰদৰ্শিতা যাৰ নাথাকে, যোনে উন্নয়ন বুজি নাপায়, তেওঁলোকে এইবিলাক কথা কব। তেওঁলোকে কেনেকে জানিব কাজিৰঙাত এলিভেটেড কৰিডৰৰ কিমান প্ৰয়োজনীয়তা আছে? তেওঁতো দূৰদৰ্শিতা, কাৰণ অসমৰ লগত আত্মিক সম্পৰ্ক নাই মানুহজনৰ। অসমৰ লগত আত্মিক সম্পৰ্ক এইকাৰণে নাই, যিজন মানুহে গোটেই জীৱনটো অসমীয়া হিচাপে জন্মিলে, এজন মুখ্যমন্ত্ৰীৰ ঘৰত জন্মিলে, তাৰ পিছতো ভালকৈ অসমীয়াটো ক'ব নাজানে। যিজন মানুহৰ পৰিয়ালৰ 4গৰাকী মানুহৰ 3গৰাকী ব্ৰিটিছ নাগৰিক, তেওঁৰ লগত অসমৰ লগত আত্মিক সম্পৰ্ক আছে। এই আত্মিক সম্পৰ্ক নথকা মানে অসমত জীৱ জন্তু বচাবলৈ কি কৰিব লাগিব, অসমৰ উন্নয়নৰ কাৰণে কি কৰিব লাগিব, এইবিলাক এই দূৰদৰ্শিতা নাথাকাটো স্বাভাৱিক। গতিকে তেওঁৰ প্ৰতি আমাৰ পুতৌ আছে। গতিকে তেওঁক আমি দুখ নকৰো, তেওঁ নাজানাটো স্বাভাৱিক, কাৰণ অসমখনক তেওঁ আত্মিকভাৱে ভাল পাব নোৱাৰে নহয়। আত্মিকভাৱে ভাল পালে কোনোবাই দুটা নিজৰ নাবালক ল'ৰা ছোৱালীক মানে ব্ৰিটিছ বনাব নেকি? গতিকে তেওঁ আত্মিকভাৱে অসমীয়া হ'ব পৰা নাই। তেওঁ এইবিলাক ভাল কামটো বেয়া দেখিব। মোৰ সমষ্টিত যেতিয়া বুথত মন কি বাত হয় তাতকৈ বেছি মানুহ হয়। গতিকে বুথৰ মন কি বাততকৈ কম মানুহলৈ যদি খোজ কাঢ়ে, মই আনন্দ অনুভৱ কৰিছো যে গৌৰৱ গগৈ ডাঙৰীয়াই মোৰ সমষ্টিলৈ আহি মোৰ সমষ্টিৰ উন্নয়নখিনি চাই থৈ গৈছে, ৰাস্তা ঘাট বিলাক চাই থৈ গৈছে। অন্ততঃ তেওঁ অনুভৱ কৰিব পাৰিব যে ৰাস্তা ঘাট কেনেকে বনায়, অঞ্চলৰ উন্নয়ন কেনেকে কৰে। ৰাস্তাৰে গৈ থাকোঁতে অন্ততঃ ফিল কৰি আছে যে মই কিবা নহয় কিবা এটা কাম কৰিছো। আৰু নিশ্চয় কেতিয়াবা মোৰ সমষ্টিত হৈ থকা মন কি বাত এবাৰ চাব আহিব। মন কি বাতত তেওঁ যিটো বুথত মানে খোজ কাঢ়োতে যিখিনি মানুহ হৈছে তাতকৈ মোৰ বেছি মানুহ থাকে। দূৰদৰ্শিতা যাৰ নাথাকে, যোনে উন্নয়ন বুজি নাপায়, তেওঁলোকে এইবিলাক কথা কব। তেওঁলোকে কেনেকে জানিব কাজিৰঙাত এলিভেটেড কৰিডৰৰ কিমান প্ৰয়োজনীয়তা আছে? তেওঁতো দূৰদৰ্শিতা, কাৰণ অসমৰ লগত আত্মিক সম্পৰ্ক নাই মানুহজনৰ। অসমৰ লগত আত্মিক সম্পৰ্ক এইকাৰণে নাই, যিজন মানুহে গোটেই জীৱনটো অসমীয়া হিচাপে জন্মিলে, এজন মুখ্যমন্ত্ৰীৰ ঘৰত জন্মিলে, তাৰ পিছতো ভালকৈ অসমীয়াটো ক'ব নাজানে। যিজন মানুহৰ পৰিয়ালৰ 4গৰাকী মানুহৰ 3গৰাকী ব্ৰিটিছ নাগৰিক, তেওঁৰ লগত অসমৰ লগত আত্মিক সম্পৰ্ক আছে। এই আত্মিক সম্পৰ্ক নথকা মানে অসমত জীৱ জন্তু বচাবলৈ কি কৰিব লাগিব, অসমৰ উন্নয়নৰ কাৰণে কি কৰিব লাগিব, এইবিলাক এই দূৰদৰ্শিতা নাথাকাটো স্বাভাৱিক। গতিকে তেওঁৰ প্ৰতি আমাৰ পুতৌ আছে। গতিকে তেওঁক আমি দুখ নকৰো, তেওঁ নাজানাটো স্বাভাৱিক, কাৰণ অসমখনক তেওঁ আত্মিকভাৱে ভাল পাব নোৱাৰে নহয়। আত্মিকভাৱে ভাল পালে কোনোবাই দুটা নিজৰ নাবালক ল'ৰা ছোৱালীক মানে ব্ৰিটিছ বনাব নেকি? গতিকে তেওঁ আত্মিকভাৱে অসমীয়া হ'ব পৰা নাই। তেওঁ এইবিলাক ভাল কামটো বেয়া দেখিব।